নমস্কাৰ সকলোকে হেজে টিউটৰিয়েল ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ মই অজয় দলে বহুত দিনৰ পৰা ৪৫০০ পদৰ অধীনত চাকৰি পোৱা বা নিযুক্তি পোৱা আমাৰ ছাৰ বাইদেউসকলে সুধি আছিলে যে আমাৰ যিটো HRMS প্ৰফাইল ক্ৰিয়েট কৰিব লাগে তাত ক্ৰিয়েট কৰাৰ পিছত যেতিয়া ষ্টাফ ইউনিক ID আমি বঢ়াওঁ তেতিয়াহ'লে আমাৰ নো ৰেকৰ্ড ফাউণ্ড দেখুৱায় চ' এই সমস্যাটো কেনেকৈ ছল্ভ হ'ব বা কেতিয়া ছল্ভ হ'ব এনেধৰণে সুধি আছিলে চ' আজিৰ পৰা প্ৰত্যেকৰে সেই সমস্যাটো নাইকিয়া হৈছে আপোনালোকে আজিৰ পৰা সেই কামখিনি কৰিব পাৰে আৰু আপোনালোকৰ সুবিধাৰ কাৰণে কওঁ যদি কোনোবাই এইখিনি কাম নিজে কৰিব বেয়া পায় বা কোনোবাই কেপে বা কম্পিউটাৰ দোকানত গৈ কৰাত যদি অসুবিধা পায় তেতিয়াহ'লে মোক এই নাম্বাৰত কণ্টেক্ট কৰিব পাৰে মই HRMS কাম কৰোঁ কিন্তু ইয়াক কৰিবৰ কাৰণে 200 পে'মেণ্ট দিব লাগিব তেতিয়াই কাম কৰোঁ ইয়াতে কোনো ধৰণৰ বিনামূলীয়াকৈ কাম নকৰোঁ কাৰণ বহুতে ভাবিব পাৰে ফ্ৰীকৈ কৰি দিয়ে চ' কণ্টেক্ট কৰিম বুলি চ' স্পষ্ট কথা স্পষ্টভাৱে কওঁ 200 পেইড কৰিলেহে এই কামখিনি কৰা হ'ব আৰু এটা কথা মনত ৰাখিব যে HRMS যেতিয়া প্ৰফাইল ক্ৰিয়েট কৰিব কিন্তু তাতে শুদ্ধভাৱে সঠিকভাৱে গোটেইখিনি তথ্য আপোনালোকে ভৰাব লাগিব নহ'লে আপোনালোকৰ বাৰে বাৰে ৰিজেক্ট হ'ব নহ'লে জিৰ' পেণ্ডিং হৈ থাকিব যাৰ কাৰণে আপোনালোকে মিউচুৱেল ট্ৰেন্সফাৰ কৰিব নোৱাৰিব পাৰে এনেকুৱা বহুত মানুহক লগ পাইছোঁ যে নিজে কৰে তাৰপিছত মোক কণ্টেক্ট কৰাৰ পিছত কয় যে ছাৰ মোৰ এইটো ভুল হ'ল এডিট কৰি দিয়ক মোক কৰি দিয়ক বা কম্পিউটাৰ দোকানত গৈ পেলাই কৰি দিয়ে কাৰণ কিছুমান কম্পিউটাৰ দোকানত বা দোকানত যিসকলে অনলাইন কৰে একেসকলে নাজানে বা কিছুমানে জানে চ' এনেধৰণৰ অসুবিধা পাইছোঁ য'ত আপোনালোকৰ সুবিধা তাতে কৰক মোৰ ইয়াতে যে কৰিব লাগে এইটো কোৱা নাই চ' যদি নিজে কৰিব বিচাৰে তেতিয়াহ'লেও মই এটা ছিষ্টেম বা এটা প্ৰচেছ দেখুৱাই দিছোঁ আৰু তাৰ কাৰণে এই HRMS ফুল প্ৰচেছ কেনেধৰণে এপ্লাই কৰিব লাগে এটা ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে তাত গৈ চাব পাৰে A to Z তাত দিয়া আছে কেনেধৰণে কৰা হয় চ' ইয়াতো মই অলপ দেখুৱাই দিছোঁ যেতিয়া আপোনালোকে ক্ৰিয়েট কৰাৰ পিছতে ইয়াতে এনেধৰণে এটা ফেজ খোল খাব খোল খোৱাৰ পিছতে ইয়াতে কেটেগৰী অফ স্কুলটো লোৱাৰ প্ৰাইমেৰী হ'ব যদি কাৰোবাৰ আপাৰ প্ৰাইমেৰী স্কুল হয় তেতিয়াহ'লে আপাৰ প্ৰাইমেৰী স্কুল দিব তাৰপিছত কেটেগৰী অফ টিচাৰ আপোনালোকৰ ৰেগুলাৰ হ'ব ঠিক আছে আৰু কোনোবাই যদি 24 চনত কণ্টেক্সুৱেলৰ পৰা ৰেগুলাৰ হৈছে তেতিয়াহ'লে ৰেগুলাৰ টিচাৰ SRDত কৰিব লাগিব আৰু ইয়াতে ৰেগুলাৰ টিচাৰ আৰু SRD মাজত কিবা হয় দেই মিউচুৱেল ট্ৰেন্সফাৰ হয় তাক লৈ বহুতে প্ৰশ্ন কৰে চ' টেনশ্যন ল'ব নালাগে তাৰপিছত ইয়াতে আহিব লেংগুৱেজ ওৱান কাৰোবাৰ বেংগলী হ'ব পাৰে কাৰোবাৰ বড়ো কাৰোবাৰ ইংলিছ কাৰোবাৰ হিন্দী আমরা গাৰো এইবিলাক হ'ব পাৰে চ' আছামিজ দিলোঁ তাৰপিছত লেংগুৱেজটোতো হিন্দীও হ'ব পাৰে ইংলিছো হ'ব পাৰে চ' মই ইংলিছ দিলোঁ তাৰপিছতে ষ্টাফ ইউনিক ID ইয়াতে আপোনালোকৰ শিক্ষা সেতু পৰ্টেলত যিটো স্কুলত গৈ প্ৰেজেণ্ট দিয়ে এই নাম্বাৰটো ইয়াতে এণ্টাৰ কৰিব এণ্টাৰ কৰাৰ পিছতে ইয়াৰ যে চাৰ্চ বটম যিটো আছে এই চাৰ্চ বটমত অ'কে কৰিব চাৰ্চ বটম অ'কে কৰাৰ লগে লগে এটা নিউ পেজ আহিব ইয়াতে তাতে আপোনালোকৰ নাম আপোনালোকৰ ডিটেইলছখিনি শ্ব' কৰিব তাৰপিছত আপুনি CRCC হয় নেকি BRP হয় নেকি যদি নহয় ন দিব তাৰপিছতে আৰ ইউৰ টেট কোৱালিফাইড টিচাৰ যিহেতু টেট কোৱালিফাইড টিচাৰসকলে টেটৰ মাষ্টাৰ হয় চ' য়েছ দিব লাগিব তাৰপিছতে এমালগেমেটেড আপোনালোকৰ স্কুলত এমালগেমেটেড হয় নেকি LP UP লগত LP হৈছে নেকি LP লগত UP হৈছে নেকি বা LP লগত LP এমালগেমেশ্যন হৈছে নেকি যদি এমালগেমেশ্যন নহয় তেতিয়াহ'লে নট এমালগেমেটেড বা মাৰ্কছ লিখিব লাগিব তাৰপিছতে মষ্ট ইম্পৰ্টেণ্ট পইণ্ট ইয়াতে এণ্টাৰ প্ৰেজেণ্ট স্কুল এড্ৰেছ ইয়াতে মই ইয়াত দিলে বেলেগৰটো ওলাই থাকে ঠিক আছে ইয়াতে এণ্টাৰ প্ৰেজেণ্ট স্কুল ইউডাইছ ক'ড আপোনালোকে যিটো স্কুলত বৰ্তমান জব কৰি আছে বা ক্লাছ কৰিছে বা স্কুল যায় এটেচমেণ্টে হওক য'তে হওক তাৰ ইয়াতে এড্ৰেছটো দিব লাগিব এটেচমেণ্টত যোৱাসকলে অৰিজিনেল যিটো স্কুলত পোষ্টিং পাইছে এইটোত ভৰাব লাগিব ঠিক আছে এটেচমেণ্টত যিসকলে ক্লাছ কৰি আছে তেতিয়াহ'লে এটা কথা মনত ৰাখিব যিটো বিদ্যালয়ত এপইণ্টমেণ্ট পাইছিলে সেই বিদ্যালয়খনৰ ইয়াতে ইউডাইছ ক'ডটো এণ্টাৰ কৰিব লাগিব এণ্টাৰ কৰাৰ দিয়াৰ লগে লগে ইয়াতে আপোনালোকৰ ডিটেইলছখিনি ওলাব পেৰেণ্টছ স্কুল এড্ৰেছটোত আপোনালোকৰ এড্ৰেছখিনি দিব ভিলেজ ক'ড পিন নাম্বাৰ দিব ডিষ্ট্ৰিক্ট দিব সেইখিনি দিব এইখিনি দিয়াৰ পিছত ছেভ কৰাৰ পিছতে আপোনালোকৰ নেক্সট কৰাৰ লগে লগে কি প্ৰচেছ আছে এই গোটেইখিনি ওলাব চ' তাৰ কাৰণে টেনশ্যন ল'ব নালাগে আপোনালোকৰ কাৰণে আপোনালোকৰ সুবিধাৰ কাৰণে বহুত দিনতে HRMS ID কেনেধৰণে ক্ৰিয়েট কৰিব লাগে কেনেধৰণে বনাব লাগে সকলোখিনি দিয়া আছে জাষ্ট আপোনালোকে ডেছক্ৰিপশ্যন বা কমেণ্ট ছেকশ্যনত গৈ যিটো লিংক পিন আপ কৰা আছে তাত গৈ আপোনালোকে চাই গোটেইখিনি প্ৰচেছ ভালদৰে কৰিব পাৰিব চ' থেংক ইউ ছ' মাছ আৰু যিসকল মোক ফেচবুকত এতিয়ালৈকে ফ'ল' কৰা নাই ফেচবুকৰ লিংকো দিয়া আছে তাত গৈ আপোনালোকে মোক ফেচবুকত ফ'ল' কৰিব পাৰিব আৰু ডাইৰেক্ট প্ৰশ্ন আপোনালোকে মোক ফেচবুকত ইনবক্সত গৈ সুধিব পাৰিব থেংক ইউ ছ' মাছ